গাইজ আজি মই আহিছোঁ ভালুকডুবিৰ এয়া হণ্ডা শ্ব'ৰুম ভালুকডুবি গোৱালপাৰাত নতুনকৈ অপেনিং কৰিব 28 আগষ্ট 28 তাৰিখে মানে অহাকালি অপেনিং কৰিব। এয়া চাওক ডাঙৰ একদম শ্ব'ৰুম খুলিছে। ইয়াৰ পৰা আপোনালোকে চাব অফিচো খুলিব পাৰিব। ইয়াৰ পৰা কণ্টেক্ট কৰি আপুনি গোৱালপাৰাৰ ওচৰে পাজৰে সৰুকৈ অফিচ খুলিব পাৰিব। ইয়াৰ পৰা ইয়াৰ ডাঙৰ বিশাল একদম হণ্ডা শ্ব'ৰুম খুলিছে। ইয়াৰ হণ্ডা শ্ব'ৰুম এয়া ভালুকডুবিত শলমাৰীৰ পৰা আহিলে এইটো লেফ্ট হ'ব আৰু গোৱালপাৰাৰ পৰা আহিলে ৰাইট চাইডে আহিব। তো অহাকালি অপেনিং আছে, সকলোৱে আহিব। সকলোৱে যাওঁ আহক। তো ইয়াতে আৰু দুখন বাইক 28 তাৰিখে লঞ্চ কৰা হ'ব। তো আপোনালোকে আহিব গাইজ। তো এইপিনে আছে গাইজ ৱৰ্কশ্বপটো আছে। তো যাওঁ ভিতৰলৈ কি আছে ৱৰ্কশ্বপত। তো এইটো 28 তাৰিখে প্ৰগ্ৰাম আছে। তো ইয়াতে ষ্টেজটো বনাই আছে। তো গাইজ 28 তাৰিখে ইয়াতে হ'ব প্ৰগ্ৰামটো। তো অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ অহাকালি আহিব ইয়াতে, আৰু অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা ইয়াতে আহিব, আৰু অসমৰ জনপ্ৰিয় ছিংগাৰ নাহিদ আফ্ৰিন ইয়াতে আহিব 28 তাৰিখে। তো সকলোৱে আহিব, ইয়াতে আহিব। নিমন্ত্ৰণ থাকিল আপোনালোকে গোৱালপাৰাৰ পৰা বা বঙাইগাঁও যিকোনো ঠাইৰ পৰা যদি আহে তো আহিব ইয়াতে। অহাকালি আহিব 28 তাৰিখ 28 আগষ্ট। তো ইয়াতে আহিব, সন্ধিয়া মানে প্ৰগ্ৰামটো হ'ব, অপেনিং কৰা হ'ব। তো গাইজ তো আহিব সকলোৱে। তো এয়া চাওক স্পেয়াৰ পাৰ্টছ এৰিয়া। আপোনালোকে ইয়াতে হণ্ডাৰ চব মানে পাৰ্টছবিলাক ইয়াতে পাই যাব। এয়া চাওক পাৰ্টছ আছে হণ্ডাৰ, ইয়াতে পাৰ্টছবিলাক। তো আপোনালোকে যেতিয়া ছাৰ্ভিচিং কৰিব আহিব তো ইয়াতে আপুনি বহি পেলাই আপোনালোকে কেনেকৈ ছাৰ্ভিচিং কৰে তাতে দেখিবলৈ পাব। তো জিৰণি লৈ ইয়াতে কেনেকৈ ছাৰ্ভিচিং কৰে আপোনাৰ বাইকখন, তো ইয়াতে আপোনালোকে দেখিব পাৰিব। তো ইয়াতে ছাৰ্ভিচিং কৰা হয়। তো ইয়াতে আপোনালোকে বাইক ছাৰ্ভিচিং কৰিব পাৰিব হণ্ডাৰ। তো ইয়াতে আপুনি ৰেষ্ট কৰিব পাৰিব। ইয়াতে চফা আছে। তো ইয়াতে কফি আপোনালোকে খাই পেলাই ইয়াতে ৰেষ্ট লৈ এনেকৈ টিভি আছে। তো ইয়াতে AC আছে, ফেন আছে। তো আপোনালোকে ইয়াতে ৰেষ্ট লৈ ইয়াতে ছাৰ্ভিচিং কৰাবিলাক আপোনালোকে চাব পাৰিব। তো চাওক বাইক আপোনালোকক কি বাইক লাগে হণ্ডাৰ, তো ইয়াতে আপোনালোকে পাই যাব গাইজ। আপোনালোকে টেনশ্যন ল'ব নালাগে। স্কুটিৰ পৰা আদি কৰি বাইক কি আছে আপোনালোকে বাছ পচন্দ কৰিলে হ'ল। তো গাইজ ইয়াতে আপোনালোকে এক্সচেঞ্জো কৰিব পাৰিব। আপোনাৰ লগত যদি ছেকেণ্ড হেণ্ড স্কুটি বা বাইক আছে হণ্ডা, তো ইয়াতে আপোনালোকে এক্সচেঞ্জ কৰাই ল'ব পাৰিব। তো গাইজ দেখক বাইক একদম বাইকৰ মেলা লাগিছে গাইজ।